ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ আলোচনা কৰিবলৈ লৈছোঁ BA6 সেমিষ্টাৰ ইকনমিক্স মেজৰ ডেভেলপমেণ্ট ইকনমিক্সৰ ইউনিট নম্বৰ 2 এটা কনসেপ্ট আৰু কনসেপ্টটো হৈছে অবজেক্টিভ অফ ল্যান্ড ইকুৱেশ্যন অৰ্থাৎ ভূমি অধিগ্ৰহণৰ উদ্দেশ্য সম্পৰ্কে আমি আলোচনা কৰিম আৰু এই কনসেপ্টটো আমি জানিব লাগে এজ এ ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে ধৰা বা এখন দেশৰ সৰ্বসাধাৰণ নাগৰিক হিচাপে যদি ধৰো তেতিয়াও আমি ভূমি অধিগ্ৰহণৰ যেটো কনসেপ্ট এই সম্পৰ্কে আমি জানিব লাগে যেটো আমি দেখি আহিছো বৰ্তমানে আমি প্ৰায় এই কনসেপ্টটো আমি দেখি আহিছো গতিকে তাত আমি ইকনমিক্সৰ ওয়েট কেনে ধৰণে কনসেপ্টখিনি লিখিব লাগে এই সম্পৰ্কে আলোচনা কৰিম আৰু যিমান পাৰো সিমান আমি চেষ্টা কৰিম এটা সহজকে আমাৰ মনত ৰৈ যোৱাকে কাৰণ এই কনসেপ্টখিনি মুখস্থ কৰাতকৈ বেছি কনসেপ্টখিনি বুজাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে কাৰণ এই বুজাৰ লেসনখিনিয়ে গৈ পেলাই তোমাক আগলৈ সহায় কৰিব ঠিক আছে এতিয়া যোনটো কনসেপ্ট হয় সেই কনসেপ্টটো আজি অসমীয়া মিডিয়ামত আমি প্ৰভাইড কৰিছো আৰু সেম টপিক ইংৰাজী মাধ্যমত আমাৰ কোৰ্সৰ ভিতৰত প্ৰভাইড কৰা হ'ব যদি কোৰ্সত জয়েন হ'ব বিচাৰিছে স্ক্ৰিনত দিয়া WhatsApp নম্বৰ তোমালকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা ভূমি অধিগ্ৰহণৰ যোনটো কনসেপ্ট হয় সেই কনসেপ্টটো ভূমি সংস্কাৰৰ ভিতৰৰ এটা ব্যৱস্থা হয় ঠিক আছে আৰু ইয়াৰ যেটো হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড হয় মানে ভূমি অধিগ্ৰহণৰ ওপৰত এই সম্পৰ্কে বেলেগ এটা ক্লাছ আমি আলোচনা কৰিম কাৰণ ইয়াৰ যেটো হিষ্ট্ৰি বহুত এটা ডাঙৰ এটা ব্যাকগ্ৰাউণ্ড আছে বা এটো বহুত বেছি পুৰণা কনসেপ্ট ঠিক আছে এটো এতিয়া আমি দেখি আহিছো আমি সকলোৱে দেখি থকা যিখিনি কনসেপ্ট হয় সেই কনসেপ্টটো এতিয়াৰ নহয় আসলতে ঠিক আছে আৰু তাৰ কাৰণে দামোদৰ ভেলী কৰ্পোৰেচন এক্টে হক 1948 ত যোনখন এক্ট আছিল সেইখন এক্টৰ হক নেশনেল হাইৱে এক্ট 1957 ৰ একখনেই তুমি ধৰা কোল বিয়াৰিং এৰিয়া এক্ট 1957 ৰ তে ধৰা পেট্ৰলিয়ামৰ যোনটো পাইপলাইন এটা এক্ট আছিল হেতু আছিল 1957 ঠিক আছে গতে এইখিনি যথেষ্ট পুৰণা কিছুমান এক্ট আছে সেই এক্টখিনিৰ ওপৰত আমি আলোচনা কৰিব লাগিব গতিকে সেইখিনি কাৰণে আমি বেলেগ এটা ক্লাছত পিছত আলোচনা কৰিম ঠিক আছে আজি আমাৰ উদ্দেশ্যটো হৈছে যে এই ভূমি অধিগ্ৰহণ যে কৰে তাৰ উদ্দেশ্যটো কি কিন্তু সেই টাৰ্মটো আনিছিলে মেইনলি আমাৰ ভূমিৰ সংস্কাৰ ব্যৱস্থাৰ পৰা ঠিক আছে এতিয়া যেতিয়া এই অধিগ্ৰহণ কৰে এটা নেক্সট কথাটো হৈছে যে অধিগ্ৰহণ কোনে কৰিব ঠিক আছে অধিগ্ৰহণ কিন্তু কাৰ্য সম্পন্ন কৰিব চৰকাৰে এটা অধিগ্ৰহণ কৰিবলৈ কোনো এটা প্ৰাইভেট অৰ্গেনাইজেচন নাযায় ঠিক আছে আজি এটুকুৰা ভূমি আছে সেই এটা মই থামেলটো দেখি দিছো দেখিছা চাগে কেনে ধৰণে এটা ভূমিটো ৰাখিছে মানে কেনে ধৰণে তাত কিছুমান প্ৰডাক্টিভ যেতিয়া গভৰ্নমেন্টৰ যেতিয়া কিছুমান প্ৰডাক্টিভ কাম থাকে সেই প্ৰডাক্টিভ কামকাজখিনি কৰিবৰ কাৰণে আসলতে সেই ভূমি অধিগ্ৰহণ কৰা হয় ঠিক আছে এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে ভূমি অধিগ্ৰহণ কৰিব কোনে ঠিক আছে ভূমি অধিগ্ৰহণ কিন্তু চৰকাৰে কৰিব এতিয়া চৰকাৰে যেতিয়া ভূমি অধিগ্ৰহণ কৰিবলৈ যাব সেই ভূমি অধিগ্ৰহণ কৰিবলৈ যাওঁতে দুই প্ৰকাৰে যাব প্ৰথম কথাটো হৈছে যদি চৰকাৰে এই চৰকাৰী মাটি বেদখলকাৰী খেতিয়কৰ বাদে অন্য জীৱিকাধাৰী লোক থাকে তেতিয়া তেনে মাটি অধিগ্ৰহণ কৰিলে চৰকাৰে সেই ক্ষতিগ্ৰস্ত লোকক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়ে ঠিক আছে মই এটা সৰু ষ্টৰীহে ক'ব বিচাৰিছো ঠিক আছে মই এটা ষ্টৰী ক'ব বিচাৰিছো আই হোপ ষ্টৰীৰ থ্ৰুৱেদি ক'লে তোমালকে বহুত বুজি পাবা কনসেপ্টখিনি এখন ধৰি লৈছো এটো এৰিয়া আছিল এটো এটা ফৰেষ্ট এৰিয়া হয় ঠিক আছে সেই ফৰেষ্ট এৰিয়াটো আছিল বা ফৰেষ্ট এৰিয়াটোৰ ওচৰতে মা ধৰা এটা পেট্ৰলিয়ামৰ কিবা মানে এটা বিয়াৰিং হ'ব যে তাত এটা পেট্ৰলিয়ামৰ তেনেকে ধৰণৰ এটা ইন্ডাষ্ট্ৰিখিনিত এস্টাবলিশ হ'ব আৰু লগতে এখন ফৰেষ্ট আছে ঠিক আছে ইয়াত বহুত কিছুমান চৰকাৰী মাটি আশে-পাশে বহুত চৰকাৰী মাটি আছিল আমি দেখিবলৈ পাইছো আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে এতিয়া বৰ্তমান সময়ত বহুত বেছি কিছুমান ঘৰ মানে বনাইছে চৰকাৰী মাটিত বেদখল কৰিছে আৰু চৰকাৰে সময়খিনি উচ্ছেদো কৰিছে ঠিক আছে কৰিছে এতিয়া যিখিনি চৰকাৰী মাটি ঠিক আছে আজি খেতিয়কৰ বাদে অন্য কোনোবা যদি জীৱিকাধাৰী লোকে যদি চৰকাৰ সেই মাটিখিনিত আছে ঠিক আছে তেতিয়া কিন্তু যদি চৰকাৰে তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰে ঠিক আছে তাৰ বিনিময়ত কিন্তু চৰকাৰে কোনো ক্ষতিপূৰণ নিদিয়ে ঠিক আছে আকৌ যদি সেই একেটা কথাই ধৰি লৈছো কোনো এক অন্য এটা দৃষ্টিভংগীৰে যদি চাও এটুকুৰা এৰিয়া আছে
এই এৰিয়াটো ধৰি লৈছোঁ মানে পেট্ৰল সম্ভাৱ্য এটা এৰিয়া পোৱা গৈছে ঠিক আছে ইয়াত পেট্ৰলিয়ামৰ পাইপ বিয়েৰ হ'ব পাৰিব বা তেনেকৈ ধৰণৰ কোল পাইপ বিয়েৰিং এৰিয়া বুলি মানে ভাবা হৈছে বা এটা নেশ্যনেল হাইৱে এইটো এৰিয়াৰ ওচৰেদি এখন নেশ্যনেল হাইৱে যাব 4 লেনৰ ৰাস্তা বনাব লাগে আৰু তাৰ কাৰণে কি কৰিব লাগে ৰাস্তা বহল কৰিব লাগে এই যে আশে পাশে মানুহবিলাক বহুত আছিলে ঠিক আছে সেই মানুহবিলাকৰ তেতিয়া কি হৈছে বহুতখিনি ভূমি তেওঁলোকে কি কৰিবলগীয়া হৈছে সেই ৰাস্তাটো দিবলগীয়া হৈছে বুজি পালানে কিন্তু সেইখিনি সময়ত তেতিয়া এই লোকসকলক কি কৰিব চৰকাৰে কিন্তু ক্ষতিপূৰণ দিব বুজি পালানে ইয়াত সেকেন্ড কন্ডিশনটোত কি হৈছে যে প্ৰথম কন্ডিশনটো আই হোপ বুজি পালা যদি চৰকাৰী মাটি বেদখলকাৰী খেতিয়কৰ বাদে অন্য জীৱিকাধাৰী লোক বাস কৰি থাকে বা লোক থাকে তেতিয়াহ'লে তেনেধৰণৰ মাটি যদি অধিগ্ৰহণ কৰে কোনে অধিগ্ৰহণ কৰিব চৰকাৰে ঠিক আছে তেনেধৰণৰ মাটি অধিগ্ৰহণ কৰিলে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়ে অন্য হাতেদি ইতিমধ্যে কৃষক বা অন্যান্য জীৱিকাধাৰী লোকক ভূমিৰ আবণ্টন যদি দিয়া থাকে দ্যাট মিন্স সেই লোকসকলক অলৰেডি ভূমি আবণ্টন দিলে এই হাইৱেটো সাইডত যিখিনি মানুহ আছে এই মানুহখিনি ক'লে যে এইখিনি তেওঁলোকে ভূমি আবণ্টন অলৰেডি সেই লোকসকলক দিয়া হ'ল ঠিক আছে কিন্তু কিবা কাৰণত যদি সেই মাটিখিনি অধিগ্ৰহণ কৰিবলগীয়া হয় সেই ভূমিখিনি অধিগ্ৰহণ কৰিবলগীয়া হয় তেতিয়া অবিয়াসলি তাৰ আশেপাশে সেই মানুহখিনিয়ে তাৰ যিটো ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণটো লাভ কৰিব ঠিক আছে এতিয়া কথাটো হৈছে চৰকাৰে যে ভূমি অধিগ্ৰহণ কৰে তাৰ উদ্দেশ্য কি চৰকাৰৰ কি লাভ হয় কি লোকচান হয় বা চৰকাৰে সেই ভূমি অধিগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁলোকৰ উদ্দেশ্যখিনি কি ঠিক আছে মই এই ষ্টৰিবিলাক যে তোমালোকক জাস্ট কৈছোঁ জাস্ট তোমালোকক বস্তুখিনি মনত ৰাখিবৰ কাৰণে কৈছোঁ যাতে কোনোদিন বস্তুটো পাহৰি নোযোৱা এক্সামত যাতে মুখস্থ কৰি যাবলগীয়া নহয় কিন্তু লিখোতে তোমালোকে সেই এতিয়া ইয়াত যেনেধৰণে লিখিছোঁ এইটো কোৱা নাই যে মই নোটটো যেনেকৈ বনাইছোঁ তুমি তেনেকৈ লিখা তুমি যেনেধৰণে যোনখন বুকে ফ'ল' কৰিছা সেই বুকৰ পইণ্ট অফ ভিউৰ পৰা ইকনমিক্সৰ যোনটো মানে লিখিব লাগে তেনেধৰণে লিখিবা কনচেপ্টখিনি ঠিক আছে এইখিনি কৈ এইকাৰণেই দিওঁ কাৰণ সদায় চেষ্টা কৰি আছোঁ ইকনমিক্সটো এটা ইজি ৱেত বুজাবৰ কাৰণে আৰু সেইকাৰণে কেতিয়াবা কিছুমান সৰু সুৰা ঘটনা বা ইনচিডেণ্টছ কৈ দিওঁ গতিকে সেইখিনি যাতে পৰীক্ষাত তোমালোকে মেনশ্যন নকৰা যিখিনি ধৰা কিবা এটা ক'ৰবাত স্কিম এখনৰ নাম লাগে সেইটো বেলেগ কথা কিন্তু কেতিয়াবা তোমাৰ পৰিয়ালৰ এটা উদাহৰণ দিয়া হয় কেতিয়াবা চুবুৰীয়াৰ কেতিয়াবা উদাহৰণ এটা দিয়া হয়নে আমি তেনেধৰণে পঢ়াবলৈ চেষ্টা কৰি আছোঁ গতিকে সেই উদাহৰণবিলাক জাষ্ট বুজিবৰ কাৰণে এটা এই ভূমি অধিগ্ৰহণৰ উদ্দেশ্য প্ৰথম কথাটো উদ্দেশ্য হৈছে যে বেদখলকাৰীৰ উদ্দেশ্য সাধন কৰা যাতে চৰকাৰী ভূমি উদ্ধাৰ কৰি অন্যান্য ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰে এতিয়া অলপ আগতে ক'লোঁ যে এতিয়া আমি যিটো দেখি আহিছোঁ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে তেনেকুৱা বহুত কিছুমান চৰকাৰী ভূমি আছে যিখিনি ভূমিত বহুত কিছুমান বাহিৰৰ মানুহে আহি পেলাই তাত ঘৰ বনাইছে হয়নে আৰু চৰকাৰে মাজে সময়ে সেইবিলাকৰ উচ্ছেদ অভিযান চলাই থাকে ঠিক আছে আৰু কেনেকৈ কৰে এই উচ্ছেদ অভিযানৰ জৰিয়তে আচলতে সেই চৰকাৰী যিখিনি ভূমি আছে সেই ভূমিখিনি এক প্ৰকাৰে চৰকাৰে উদ্ধাৰ কৰে সেই লোকসকলৰ পৰা আৰু উদ্ধাৰ কৰি পেলাই সেইখিনি অন্য কিছুমান প্ৰডাক্টিভ কামত তেওঁলোকে চৰকাৰী কামত তেওঁলোকে সেইখিনি খৰচ কৰিব পাৰে বা কামত লগাব পাৰে খৰচ কৰিব পাৰে বুলি ক'লে ভুল হ'ব ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট কথাটো হৈছে পৰিৱেশ সংৰক্ষণৰ দিশৰ পৰা কোনো ভূমি যদি বেদখলত থাকে তেতিয়াহ'লে পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে ভূমি অধিগ্ৰহণ কৰা হয় অবিয়াসলি আকৌ সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথাকে ক'লোঁ যে এই উদ্যানৰ আশে-পাশে যিখিনি এৰিয়া সেই এৰিয়াখিনি পশু পক্ষীৰ কাৰণে থাকে হয়নে গতিকে সেইখিনিত কি হয় যে পশু পক্ষীসকলে যাতে মুক্তভাৱে বিচৰণ কৰিব পাৰে হয়নে তাত যাতে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় মানুহে যদি গছ-গছনি কাটি পেলাই তাত যদি ঘৰ বনাবলৈ লয় তেতিয়াহ'লে পশু পক্ষীবিলাকৰ কিমান সমস্যাৰ সৃষ্টি হ'ব হয়নে তেওঁলোকৰ বাসস্থানৰ ক্ষতি হ'ব গতিকে পৰিৱেশ সুৰক্ষাৰ দিশৰ পৰাও কিন্তু চৰকাৰে সেই ভূমি অধিগ্ৰহণ বহুতো ঠাইতে কৰা দেখা যায় ঠিক আছে নেক্সট কথাটো হৈছে চৰকাৰে কোনো উন্নয়নমূলক প্ৰকল্প নিৰ্মাণ কৰিবলৈ ভূমি অধিগ্ৰহণ কৰে যিটো অলৰেডি কৈছোঁ যে পেট্ৰলিয়ামৰ কিবা যদি এটা তাত ইণ্ডাষ্ট্ৰি এটা এষ্টাব্লিছ কৰা হয় যদি কয়লাৰ সম্ভাৱনা যদি থাকে সম্ভাৱ্য থাকে ন গতিকে কিছু এৰিয়াত গতিকে তেনেধৰণৰ জেগাবিলাকত চৰকাৰে যিটো উন্নয়নমূলক কিছুমান প্ৰকল্প নিৰ্ণয় কৰিবৰ কাৰণে সেই ভূমি অধিগ্ৰহণ কৰে নেক্সট হৈছে নিৰাপত্তাৰ দিশৰ পৰাও কেতিয়াবা চৰকাৰে ভূমি অধিগ্ৰহণ কৰা দেখা যায় নিৰাপত্তাৰ কাৰণেও কৰিবলগীয়া হয় যাতে সম্পূৰ্ণভাৱে চৰকাৰৰ চিকিউৰিটিটো মেইনটেইন ৰাখে নেক্সট ভূমি সংস্কাৰ আঁচনিৰ হিচাপে বৃহৎ আকাৰৰ ভূমি দখল কৰি থকা লোকৰ পৰা
একাংশ ভূমি অধিগ্ৰহণ কৰি সেয়া ভূমিহীন লোকসকলক বিলাই দিয়াৰ ব্যৱস্থা থাকে আৰু ইয়াৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা বহুত বেছি ইম্পৰ্টেণ্ট কথাটো এতিয়া চাবা যেতিয়া ভূমি অধিগ্ৰহণ বুলি কৈছোঁ সেই ভূমি সংস্কাৰৰ যোনটো কনচেপ্ট হয় সেই ভূমি সংস্কাৰ কনচেপ্টতে মন কৰিবলগীয়া কথাটো এইটো যে যেহেতু ভূমি অধিগ্ৰহণটো ভূমি সংস্কাৰৰ পৰা আহিছে ঠিক আছে সেই ভূমি সংস্কাৰৰ এটা আঁচনিৰ অংশ হিচাপে ঠিক আছে বৃহৎ অংশ হিচাপে ভূমি দখল কৰি থকা লোকসকলৰ পৰা একাংশ ভূমি অধিগ্ৰহণ যিখিনি মানুহে কৰি আছে সেই ভূমি অধিগ্ৰহণ কৰি থকা লোকসকলক ভূমিহীন লোকসকলক বিলাই দিয়াটো ব্যৱস্থা কৰে এতিয়া ধৰি লৈছোঁ এনেকুৱা এটা মানে অঞ্চল আছে যিখিনি মানুহে বহুত কিছু অংশ তেওঁলোকে ভূমিহীন তেওঁলোকে কি কৰিছে গ্ৰাস কৰি আছে ভূমি তেওঁলোকে লৈ আছে কিন্তু এনেকুৱা বহুত মানে লোক আছে যিহেতু ভূমিহীন তেওঁলোকৰ ঘৰ দুৱাৰ নাই গতিকে তেতিয়া কি কৰিব ভূমি সংস্কাৰৰ অংশ হিচাপে সেই লোকসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰি যিখিনি লোকৰ মাজত সেই ভূমিহীন লোক যাৰ একেবাৰে ভূমি নাই সেই লোকখিনিৰ মাজত যাতে সেই ভূমিখিনি বিলাই দিব পাৰে সেইটো এটা উদ্দেশ্য হয় আৰু ইয়াৰ উদ্দেশ্যটো হৈছে অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা কাৰণ ন্যায় প্ৰতিষ্ঠা কৰিবই লাগিব এখন ৰাষ্ট্ৰত যেতিয়া এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যেতিয়া মানুহ বসবাস কৰি আছোঁ আমি সকলোৱে হয়নে গতিকে ন্যায়টো প্ৰতিষ্ঠা হ'বই লাগিব অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব আৰু লগতে উৎপাদনশীলতাও বৃদ্ধি কৰিব লাগিব কেতিয়াবা যদি এনেকুৱা থাকে যে কোনো বহুত কিছুমান মাটি আছে এনেই পেলাই থৈ দিয়ে তাত কোনো ধৰণৰ প্ৰডাক্টিভ পাৰপাছত ইউজ কৰা নাই গতিকে সেইখিনি ভূমি যদি অধিগ্ৰহণ কৰাৰ পিছত যদি অন্যান্য ধৰণৰ প্ৰডাক্টিভ কামত ইউজ কৰে বা সেই ভূমিহীন লোকসকলক যদি থাকিবলৈ ঠাই দিয়ে হয়নে তেতিয়াহ'লে বহুত কিছুমান কি হ'ব চৰকাৰৰ উন্নতি লাভ হোৱাৰ লগতে অৰ্থনীতিখনৰ যিটো কল্যাণ সাধন হ'ব অৰ্থনৈতিক ন্যায় আৰু সমতাৰ প্ৰতিষ্ঠা হ'ব গতিকে এইটো হৈছে ভূমি গ্ৰহণৰ উদ্দেশ্য এক্সাম পইণ্ট অফ ভিউৰ পৰা তোমালোকে 4 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় চাই থ'বা আৰু এনেধৰণৰ কনচেপ্ট লাগিলে জনাবা আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা তেতিয়াহ'লে ভিডিঅ'টোত যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিবা তোমাৰ নাম আৰু কলেজৰ নাম গোটেইখিনি ডিটেইলছ একেলগে মেনশ্যন কৰিবা জাষ্ট তোমালোকে ফোন নকৰিবা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ